প্ৰাৰ্থনা কৰোঁ। বাছা মই যেতিয়া তোমাৰ পুত্ৰ নহয় বাছা মই পিতাৰ পুত্ৰ। সঁচা কথা, তোমাৰ এটি পুত্ৰ আছিল, কিন্তু আজি নাই। মই আজি তোমাৰ সন্মুখত কাল বুজিছো পিতাই আজি তোমাক এক কঠোৰ আদেশ দিছে। তুমি তাক মোক প্ৰকাশ কৰিবলৈ টান পাইছা। অদৃষ্টৰ লিখন বাছা কোনেও নোৱাৰে কোৱা বাছা, পিতাই তোমাক কি আদেশ দিছে? পিতৃৰ আদেশৰ কথা ঠিক কমাই বাছা যে কোনো কেতিয়াও